আজি আমি অনুশীলনী 3.3 কুৱেশ্যন 1ৰ প্ৰতিস্থাপন পদ্ধতিৰে ৰৈখিক সমীকৰণবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। ইয়াৰে প্ৰথমটো কুৱেশ্যন হৈছে x + y = 14 x - y = 4। চ' ইয়াত দুটা ৰৈখিক সমীকৰণ দিয়া আছে আৰু তাক আমি প্ৰতিস্থাপন পদ্ধতিৰে আমি x আৰু y ভেলু উলিয়াব লাগে। আমি কেনেকৈ উলিয়াব চেষ্টা কৰিম চাওঁ। এতিয়া আমি ইয়াত x + y = 14 আৰু x - y = 4 দিয়া আছে। ইয়াক আমি 1 নম্বৰ ইকুৱেশ্যন বুলি ধৰি ল'লোঁ আৰু ইয়াক 2 নম্বৰ ইকুৱেশ্যন বুলি ধৰি ল'লোঁ। এতিয়া ইয়াৰে পৰা আমি এক্সৰ ভেলুটো উলিয়াই লওঁ। x - y = 4 দিয়া আছে। আমি যিকোনো এটা x বা y ভেলু উলিয়াই ল'ব লাগিব। তাৰ পৰা আমি সেই ভেলুটো আমি ইয়াৰ যিকোনো এটা সমীকৰণত বহুৱাই আমি আন এটা ভেলু উলিয়াই পেলাই আমি কৰিব পাৰিম। এতিয়া কেনেকৈ কৰোঁ চাই লওঁ। এতিয়া x - y = 4 দিয়া আছে। চ' ইয়াৰ পৰা আমি এক্সৰ ভেলুটো উলিয়াই ল'লোঁ। ইয়াক আমি 3 নম্বৰ ইকুৱেশ্যন বুলি নামকৰণ কৰিলোঁ। এতিয়া এক্সৰ মান আমি 1ত বহুৱাই পাওঁ x + y = 14। এক্সৰ মান কিমান পালোঁ আমি 4 + y। চ' এক্সৰ ভেলু পালোঁ 4 + y দিয়া আছে আৰু 14। ইয়াৰ পৰা আমি 4 + 2y = 14। একদম যি 2y ইটো ইয়াত প্লাছ হৈছে, ইফালে নিলে মাইনাছ হ'ব। 14ৰ পৰা 4 মাইনাছ কৰিলে কিমান পাম আমি 10 পাম। চ' পূৰণ হৈছে ইফালে 2টো, ইফালে গ'লে হৰণ যাব আৰু ইয়াত পাম আমি 5। এতিয়া ৱাইৰ যিটো ভেলু পালোঁ সেইটো আমি যিকোনো এটা সমীকৰণত বহুৱাই উলিয়াই ল'ব পাৰিম। চ' ৱাই ভেলুটো আমি 3 নম্বৰ সমীকৰণত বহুৱাই কি পাম, তেতিয়া আমাৰ ইজি হ'ব। 3 নম্বৰ সমীকৰণত বহুৱাই লওঁ। ৱাইৰ মান সমীকৰণ 3 বহুৱাই x = 4 + y। এইটো আমি পাইছোঁ 3 নম্বৰ সমীকৰণত। তাত আমি y মানটো বহুৱাই দিলোঁ আৰু এক্সৰ ভেলু পালোঁ 9। এতিয়া আমি এনচাৰ কি পালোঁ, এক্সৰ ভেলু পালোঁ আমি 9 আৰু y ভেলু পালোঁ আমি 5। ইয়াত দিয়া আছে এতিয়া s - t = 3, s/3 + t/2 = 6। এতিয়া ইয়াত s বা t যিকোনো এটা ভেলু আমি উলিয়াই ল'ম। চ' প্ৰথম ইকুৱেশ্যনটোত দিয়া আছে s - t = 3। তাৰে পৰা আমি এছৰ ভেলুটো উলিয়াই ল'লোঁ। s = 3 + t। এতিয়া যিটো আমি ভেলু পালোঁ এছৰ, সেইটো 2 নম্বৰ ইকুৱেশ্যনত বহুৱাব লাগিব। আমি কি পাম তেতিয়া, এছৰ মান 2ত বহুৱাই বা সমীকৰণটোত বহুৱাই তেনেকৈ লিখিব পাৰিবা। 2ত বহুৱাই s/3 + t/2 = 6। এতিয়া এছৰ ভেলু আমি কি পালোঁ 3 + t। 3 + t/3 + t/2 = 6। অ'কে, নাও এতিয়া আমি লসাগু উলিয়াম। 3 আৰু 2 কিমান পাম, 6 পালোঁ লসাগু, হয়নে? উলিয়াই চাবা তোমালোকে নিজে লসাগু, একদম ইজি। 3 আৰু 2 দুটা কৰি হৰণ নাযায়, দুটা পূৰণ কৰি দিম। কিমান পাম 6, লসাগু পালোঁ 6। অ'কে, এতিয়া 3ৰে কিবা এটা 2 বাৰ দিব। 3 × 2 = 6, 2 × 3 = 6, 3 × 2 = 22 t। এইখিনিতে বুজি পাবাই তোমালোকে, লসাগু চিম্পল 28 t। অ'কে, এতিয়া তোমালোকে এটা কাম কৰিবা, কিমান পাম এটা আমি ক্ৰছ পূৰণ কৰি দিম। ইয়াত আমি পালোঁ 22t + 28t = 36। এইটো কৰিলোঁ আৰু ইয়াত আকৌ মানে 1 আছে, আমি ক্ৰছ পূৰণ কৰিলোঁ। এইটো কৰোঁতে আমি 6 + 22t + 28t পালোঁ আৰু এইটো পূৰণ কৰোঁতে 36 পালোঁ। বুজি পাইছানে? এতিয়া 5t হ'ল 2t + 28t কিমান পালোঁ, 3 × 2 = 5। অ'কে, 5t = এইটো 6টো যোগ হৈছে ইফালে মাইনাছ হ'ব। কিমান পালোঁ আমি পালোঁ 30। অ'কে, দেন t ভেলু পালোঁ আমি 6। পূৰণ হৈছে, এইটো ইফালে হৰণ হ'ব, কেইবাৰ যাব 6 বাৰ যাব, 5 × 6 = 29। অ'কে, এতিয়া আমি এই টিৰ ভেলুটো আমি 3 নম্বৰ ইকুৱেশ্যনত বহুৱাই কিমান পাম। এই টিৰ ভেলুটো আমি 3 নম্বৰ ইকুৱেশ্যনত বহুৱাই পাম টিৰ মান 3 বহুৱাই 3 নম্বৰ ইকুৱেশ্যন কি পালোঁ আমি, 3 নম্বৰ ইকুৱেশ্যনটো পাইছিলোঁ আমি s = 3 + t। গতিকে আমি 3 নম্বৰ ইকুৱেশ্যন বহুৱাই কিমান পাম আমি বহুৱাই
s minus s equal 3 plus t. क्या पालो मैं t वैल्यू वाले 6 सो ऐसा वैल्यू 9 পাইছে নে t ভ্যালু মানে 6 6 টো বহাই দিলো 3 যোগ 6 9 এটাকে आंसर হ'ব আমাৰ s এর ভ্যালু আমাৰ 9 আৰু t ভ্যালু পাম গেল 6 এটা आंसर 28x minus y equal 3 আৰু 9x minus 5y equal 90 আছে আমি 2 নম্বৰ ইকুৱেশ্যনটো আমি 3 ৰে হৰণ কৰি দিওঁ কৰি দিলে আমাৰ যোনটো ইকুৱেশ্যন থাকিব সেইটো ইজি হৈ যাব 28x পালো minus y পালো আৰু ইকুৱেল 3 পালো হয়নে তে প্ৰথমটো 1 দিলো আৰু দ্বিতীয়টো 2 দিলো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই লম x ৰ ভ্যালু পালো আমি এইটো কেনেকৈ উলিয়ালো 28x 3 plus y x equal 3 plus y by 3 হয়নে 3 নম্বৰ ইকুৱেশ্যন দিলো ইয়াৰ এতিয়া আমি x ৰ মান যেতিয়া আমি 2 বহুৱাই চাম x ৰ মান 2 বহুৱাই চাম তেতিয়া আমাৰ এইটো পাম 3 into x ৰ ভ্যালুটো পুট কৰিলো ইয়াত minus y equal 3 3 3 কটা গল 3 plus y equal minus y equal 3 তাহলে y y গল plus y minus y y কটা গল 3 equal 3 পালো হয়নে এটা যেতিয়া আমি ইকুৱেশ্যন দুটা যেতিয়া আমি ভ্যালু দুটা পুট সমান পালো এটা ভ্যালু দুটা সমান পালো তেতিয়া আমাৰ কি হ'ব আমি গম পালো যে এই সমীকৰণটো অসংখ্য সমাধান আছে গতি আমি x বা y যিকোনো ভ্যালু বহুৱাই আমি অসীম সংখ্যক সমাধান উলিয়াব পাৰিম গতিকে আমি লিখিব পাৰিম এতেকে সমীকৰণটোৰ অসীম সংখ্যক সমাধান উলিয়াব পৰা যায় এতিয়া আমাৰ কুৱেশ্যন 4 দিয়া আছে 0.2x plus 0.3y equal 1.3 0.4x plus 0.5y equal 2.3 ইয়াত আমাৰ দশমিকত দিয়া আছে আমি দশমিক উঠাই ল'লে আমাৰ কৰিবলৈ সুবিধা হয় আমি দশমিক উঠাই লওঁ কেনেকৈ উঠাম আমি প্ৰতিটোকে আমি 10 পূৰণ কৰি দিলে আমি পাম 2x plus 3y equal 13 0.4 লৈ 10 পূৰণ কৰি যাম 4x plus 5y equal 23 কেনেকৈ কৰিলোঁ মই কাষত তোমালোকক বুজাই দিওঁ 0.2 into 10 পাম আমি দশমিক নথকা বুলি ধৰি ল'লে 10 লৈ 2 পূৰণ কৰিলে 20 পাওঁ হয়নে এক ঘৰ আগত দশমিক আছে 2 পালানে বুজি তেনেকৈ আমি 0.3 লগত আমি 10 পূৰণ কৰিলোঁ 3 পালোঁ হয়নে তে 1.3 লগত আমি 10 পূৰণ কৰিলোঁ আমি 13 দেখোন 31 পাওঁ তাহলে এক দশমিক ধৰি 31 পইণ্ট নাথাকা বুলি ধৰি ল'লে 31 পালোঁ হয়নে এক ঘৰ আগত দশমিক আছে 13 পাইছা বুজি তেনেকৈ আমি তলৰটোক আমি কৰি ল'লোঁ আৰু এতিয়া ইয়াক দিলোঁ ইকুৱেশ্যন নম্বৰ 1 to equation number 2 আমি ইকুৱেশ্যন 2 আমি ইকুৱেশ্যন 1 আমি ইকুৱেশ্যন 1 পৰা আমি x ৰ ভ্যালুটো উলাই লওঁ কিমান পাম 13 minus 3y x equal to 13 minus 3y এটা x ৰ মান আমি x ৰ মান 2 বহুৱাই x ৰ মান 2 বহুৱাই কিমান পাম উলিয়াই লওঁ 2 to 4x plus 5y equal 23 ইয়াত আমি x ৰ ভ্যালু পালো 2 13 minus 3y plus 5y equal 23 2 ৰে কটাকটি যাব 2 বাৰ হয়নে আৰু এই 2 ৰে এই ভিতৰৰ কটাকটিকা পূৰণ হৈছে 2 13 কেন হ'ব 26 6y plus 5y 23 জেনেৰেল মেথ তুমি যি কেন পালো আমি minus y minus 6y plus 5y কেন পাম minus y পাম কেনেকৈ পাম জানা তোমালোকে তুমি যি এইটো 23 আছে ইফালে প্লাস ইফালে দিলে minus 26 হ'ব হয়নে minus y equal minus 3 পালো minus 3 পালো ডাঙৰটো minus আছে minus এনেকৈ বুজিব পাৰা তোমালোকে নাইবা জানাই তোমালোকে কেনেকৈ কৰিব পাৰি এইটো y কটা গ'ল 3 একদম এতিয়া এই y ভ্যালুটো আমি y ভ্যালুটো আমি ইকুৱেশ্যন 3 বহুৱাই দিম ইকুৱেশ্যন 3 বহুৱাই কিমান পাম y মান 3 বহুৱাই x equal 13 minus 3y to 13 minus equal to 3 into 3 9 2 एकदम इजी तो हल आंसर पालो আমি y x equal to y equal 3
কুৱেশ্যন নম্বৰ 5 তোমাৰ √2x + √3y = 0 √3x - √8y = 0 দিয়া আছে ইয়াৰ প্ৰথমটো ইকুৱেশ্যন 1 দিলোঁ আৰু এইটো ইকুৱেশ্যন 2 দিলোঁ ইয়াৰে পৰা আমি x ৰ ভেলুটো উলিয়াই ল'ম একদম ইজি √2x + √3y = 0 ইয়াৰ পৰা আমি x ৰ ভেলু আমাৰ √2x = -√3y = -√3y ইয়াৰ পৰা আমি x ৰ ভেলুটো পাম আমি -√3/√2y আৰু ইয়াক আমি নামকৰণ কৰিলোঁ 3 বুলি ইয়াৰ আমি x ৰ ভেলুটো পাম সেইটো আমি ইকুৱেশ্যন 1 বা 2 যিকোনো এটাত পুট কৰি দিম আমি x ৰ মান টুত বহুৱাই x ৰ মান আমি টুত বহুৱাই পাম √3x - √8y = 0 √3 * -√3/√2y - √8y = 0 হয়নে তাৰপিছত আমি কি পাম -√3 কথা গ'লে কি পাম √3 3 হ'ব -3/√2y √8y = 0 ইয়াত আমাৰ y দুটাত আছে আমি y টো কমন ল'ম -3/√2 - √8 = 0 ইয়াত y লগত দুটা পূৰণ হৈছে এইটো যিফালে লৈ যাওঁ y ভেলু পালোঁ আমি 0 y ভেলু কাৰণ আমি 0 y ভেলু যদি আমি ইকুৱেশ্যন 3 বহুৱাই দিওঁ ইকুৱেশ্যন 3টো কি আছিল আমাৰ এইটো হৈছিল ইকুৱেশ্যন 3 বহুৱাই দিওঁ তেতিয়া কি পাম আমি y মান 3 বহুৱাই y মান 3 বহুৱাই 3 ভেলুটো হৈছিল আমাৰ √3/√2 = y ইয়াত পাম আমি -√3 √2 y ভেলু পালোঁ 0 মানে 0 এতিয়া কি আমাৰ এনচাৰ হ'ব x ৰ ভেলু 0 y ভেলু 0 6টো দিয়া আছে এইটো 6ৰ আমাৰ এইটো দিয়া আছে 28x/2 - 5y/3 = -2 x/3 + y/2 = 13/6 এই ইকুৱেশ্যনটোত আমাৰ অলপ জটিল আছে আমি এটা ইজি কৰি ল'ম কেনেকৈ কৰিম প্ৰথম ইকুৱেশ্যনটো লৈ লওঁ 28x/2 ইয়াত আমি লসাগু যদি উলিয়াই লওঁ কিমান পাম 6 পাম আমি যিটো লসাগু পাম সেইটোৰে আমি পূৰণ কৰি দিম সেইটোৰে আমি গোটেইকেইটাক পূৰণ কৰি দিম ইয়াক আমি 6ৰে পূৰণ কৰি দিলোঁ 6 × 2 অ'কে -6 × 5y/3 আৰু ইয়াকো আমি 6ৰে পূৰণ কৰি দিলোঁ আমি গোটেইখিনি লসাগু লৈছিলোঁ 1 3 2 ইয়াক যদি আমি 6ৰে পূৰণ কৰি দিওঁ ইয়াকো কৰি দিলোঁ ইয়াকো কৰি দিব লাগিব হয়নে গোটেইকেইটাকে সমানে পূৰণ কৰি দিব লাগিব কৰি আমি কি হ'ব ইজি ৰিজাল্ট এক্সাম্পল 9x 10y - 12 এইটো আমি কি কৰিলোঁ ইকুৱেশ্যনটো ইজি কৰিলোঁ 1 এক দিলোঁ আমি 1 নম্বৰ ইকুৱেশ্যন হয়নে এতিয়া আমি সেকেন্ড ইকুৱেশ্যনটো আছে আমাৰ x/3 + y/2 = 13/6 ইয়াকো আমি 6ৰে পূৰণ কৰি ইজি কৰি ল'ম ইয়াক যদি 6 পূৰণ কৰি দিওঁ কিমান হ'ব আৰু দেখুৱাই দিওঁ x/3 6 × y/2 = 6 × 13/6 3 2 গুণ 6 2 3 গুণ 6 6 6 কৰ কিমান পালোঁ 2x 3y = 13 একদম ইজি কৰিলোঁ হয়নে একদম ইজি কৰি ল'লোঁ আমি ইকুৱেশ্যনটা পালোঁ 9x - 10y = -12 আৰু 2x + 28y = 13 পালোঁ এতিয়া আমি x বা y যিকোনো এটা ভেলু উলিয়াই ল'ব লাগিব আমি প্ৰথম ইকুৱেশ্যনটো পৰাই উলিয়াই লওঁ আমি x ৰ ভেলুটো প্ৰথম ইকুৱেশ্যনটো পৰাই উলিয়াই লওঁ 9x - 10y কিমান আছে -12 এইটো প্ৰথম ইকুৱেশ্যন আছে ইকুৱেশ্যন 1ৰ পৰা এইটো পালোঁ হয়নে ইয়াৰ পৰা আমি যদি x ৰ ভেলুটো উলিয়াই লওঁ কিমান পাম -12 + 10y হয়নে ইয়াৰ পৰা আমি পূৰণ হিচাপে হৰণ হ'ব -12 + 10y একদম ইজি এতিয়া যোনটো x ৰ ভেলু পালোঁ ইয়াক আমি 3 নম্বৰ বুলি নামকৰণ কৰিলোঁ এই x ৰ ভেলুটো আমি টুত বহুৱাম x ৰ মান টুত বহুৱাই
x plus 3 y equal 13. 2 into 9 minus 12 plus 10y plus 3y equal 13. তাৰপিছত 12 দুগুণ 24 plus 2 দুগুণ 20y 1 9 27 में 13 general math LCM এইবিলাক উলাই ললো 9 ইয়াত পালো 9 আমি কি পালো -24 plus 20y 27y কিমান পাম 47y equal 13 এতিয়া পাম আমি -24 plus 47y equal तो नगुण क्या है 17 তাৰপিছত ইফালে লিখি আমি ইফালে লিখিলো -24 plus 47y equal 117 okay 10 47y equal if ফালে -24 আছে ইফালে প্লাস হ'ব কেন পালো 17 24 1 3 141 y ভ্যালু কেন পালো আমি 47 y ভ্যালু পালো আমি 141 একদম ইজি ছিল তো 47 হাত নে কোছ এক হাতে গল দিস 12 হেড y ভ্যালু পালো আমি 47 3 পালো y ভ্যালু আমি পালো 3 কেনেকৈ পালো এত পুৰা নছিল তো ইফালে ইনতে হৰণ হৈ গেল 141 দে তাৰপিছত কেম্বাৰ গল 47 ক আমি তিনিবাৰ পূৰণ কৰিলে আমি 141 পাম y ভ্যালু আমি পালো 3 y equal 3 হয়নে y মানটো আমি কত বহুৱা আমি y মানটো আমি বহুৱা আমি ইকুৱেশ্যন 3 কোনটো আছিল জানা এইটো তোমালোকে একেলে লিখি যাবে ভালদৰে চাই ভিডিওটো পজ কৰি ফেলে এইটো দীঘল এইটো অলপ সো গতিকে -12 plus 10y একদম ইজি কিন্তু বুজি ললে কথা নাই 39 তাহলে রিজল্ট না এতে লিখো এবার 12 করে কেন পাবো হেটো x ভ্যালু পালো 2 y ভ্যালু আমি 3 এইটা আমার একদম ধুনিয়া আনসার তোমালোকে যদি ভিডিওটো চাই ভাল পালা তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু পিছলৈ মই এনেকুৱা ধৰণৰ ভিডিওবোৰ আগবঢ়াবলৈ চেষ্টা কৰি থাকিম ধন্যবাদ থ্যাংক ইউ